বাৰ্ষিক অধিৱেশনৰ ঐক্যতা সমিতিৰ সভাপতিয়ে জনোৱা হয় বিদায় Junto Vibransana Muhammad Zindabad. জিন্দাবাদ জিন্দাবাদ Junto Vibransana Muhammad Zindabad. জিন্দাবাদ জিন্দাবাদ Junto Vibransana Bajwa Hatar Purikhat Zindabad. Junto Vibransana Bajwa Hatar Purikhat Zindabad. Junto Vibransana Ba Mohila Hamad Zindabad. Junto Vibransana Ba Mohila Hamad Zindabad. Hello. চৰ্দাৰ দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ সন্মানীয় সভাপতি সম্পাদক মহোদয়, সন্মানীয় উপসভাপতিদ্বয় সহ সম্পাদক ডাঙৰীয়া, সন্মানীয় উপদেষ্টা মণ্ডলী আৰু কাৰ্যকৰী সমিতিৰ সন্মানীয় সদস্যসকল, পূৰ্বাঞ্চল ৰাভা মহিলা সমাজৰ সন্মানীয় সভানেত্ৰী বাইদেউ, সম্পাদিকা বাইদেউ, সন্মানীয় উপসভানেত্ৰী বাইদেউ, সহ সম্পাদিকা বাইদেউ, সন্মানীয় উপদেষ্টা মণ্ডলী আৰু লগতে কাৰ্যকৰী সমিতিৰ সন্মানীয় সদস্যসকল, দুধনৈ পূৰ্বাঞ্চল ৰাভা যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় সভাপতি সম্পাদক ডাঙৰীয়া, সন্মানীয় উপসভাপতি সহ সম্পাদক ডাঙৰীয়া, সন্মানীয় উপদেষ্টা মণ্ডলী লগতে কাৰ্যকৰী সমিতিৰ সন্মানীয় সদস্যসকল আৰু দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ অন্তৰ্গত 10টা শাখা সমাজৰ সন্মানীয় সভাপতি সম্পাদক তথা ধৰ্মৰালী আৰু সন্মানীয় সদস্যসকলৰ লগতে দৰংগিৰি ৰাভা শাখা সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা 61তম অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সন্মানীয় সভাপতি সম্পাদক তথা বিষয়ববীয়াসকল আৰু সন্মানীয় সদস্যসকলৰ লগতে সন্মানীয় সমূহ ৰাইজ, পোনপ্ৰথমে আপোনালোক সকললৈ প্ৰগতি ৰাভা শাখা সমাজ গোপধাৰাৰ তৰফৰ পৰা পলমকৈ হ'লেও মাঘ বিহু আৰু ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা তথা অলপ জনাইছোঁ। আমি প্ৰগতি ৰাভা শাখা সমাজ গোপধাৰাৰ আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ প্ৰমুখ নং অনুসৰি অহা 30-31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰী 2025 বৰ্ষৰ দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ 62তম অধিৱেশনখন প্ৰগতি ৰাভা শাখা সমাজৰ উদ্যোগত অনুষ্ঠিত কৰিবলৈ স্থিৰ কৰা হৈছে। সেয়েহে উক্ত অনুষ্ঠানলৈ তিনিওখন কেন্দ্ৰ সমিতিৰ সন্মানীয় বিষয়ববীয়া, সন্মানীয় উপদেষ্টা মণ্ডলীৰ লগতে কাৰ্যকৰী কমিটিৰ তিনিওখন কাৰ্যকৰী সমিতিৰ সন্মানীয় সদস্যসকলৰ লগতে পূৰ্বাঞ্চল অন্তৰ্গত বিভিন্ন শাখা দলসমূহৰ সন্মানীয় সভাপতি সম্পাদক তথা ধনগৰাকী আৰু লগতে সন্মানীয় সদস্যসকল আৰু সন্মানীয় ৰাইজলৈ আমি প্ৰগতি ৰাভা শাখা সমাজ গোপধাৰাৰ তৰফৰ পৰা নিমন্ত্ৰণী শৰাই আগবঢ়াইছোঁ। আমি আশা ৰাখিম উক্ত অধিৱেশনখনৰ সকলো কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত আৰু অধিৱেশনখন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে আপোনালোক সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। সেৱাৰে সভাপতি প্ৰগতি ৰাভা শাখা সমাজ ধূপধাৰা, জয়তু দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজ, জয়তু দুধনৈ পূৰ্বাঞ্চল ৰাভা মহিলা সমাজ, জয়তু দুধনৈ পূৰ্বাঞ্চল ৰাভা যুৱ ছাত্ৰ পৰিষদ, জয়তু প্ৰগতি ৰাভা শাখা সমাজ ধূপধাৰা। নমস্কাৰ, নেমৰাচন। এইখিনিতে আমি আমাৰ দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ সভাপতি, মহিলা পৰিষদৰ
মহিলা সমাজৰ সভানেত্ৰী তথা যুৱ ছাত্ৰ পৰিষদৰ সভাপতি আমি সম্ভাষণ জনাবলৈ ওলাইছোঁ। মাননীয় দুৰ্নৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ সভাপতিক সম্ভাষণ জনাব আমাৰ প্ৰগতি ৰাভা সমাজৰ সভাপতি মাননীয় শ্ৰীযুত সঞ্জীৱ ৰাভা ডাঙৰীয়াই আৰু সভানেত্ৰীক সম্ভাষণ জনাব আমাৰ মহিলা সমাজৰ শাখা সমাজৰ সভানেত্ৰী সুমিত্ৰা ৰাভা বাইদেৱে আৰু যুৱ ছাত্ৰ পৰিষদৰ সভাপতিক সম্ভাষণ জনাব আমাৰ শাখা যুৱ ছাত্ৰ পৰিষদৰ সভাপতি শংকৰ ৰাভাই। এয়া ফুলৰ মালা বৰণ কৰিব, ফুলৰ মালাৰে সৈতে তেখেতসকলক সম্ভাষণ জনাইছে। এয়া সভাপতিক সম্ভাষণ জনাইছে আমাৰ উপসভাপতি কৰেণ ৰাভা ডাঙৰীয়াই। শ্ৰদ্ধাভাজন দুৰ্নৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ সন্মানীয় সভাপতি মহাশয় তথা মহিলা সমাজৰ সভানেত্ৰী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি তথা তিনিটা সংগঠনৰ বিষয়ববীয়াসকল তথা কাৰ্যকৰী সমিতিৰ সদস্যসকল, বিভিন্ন শাখাৰ পৰা অহা সন্মানীয় সভাপতি সম্পাদক ধনবাৰী প্ৰমুখ্যে বিভিন্ন জ্ঞাতিৰ পৰা অহা সন্মানীয় সভাপতি সম্পাদক তথা প্ৰতিনিধিবৰ্গ, আমি প্ৰগতি ৰাভা শাখা সমাজে অহা ৬২তম তথা দুৰ্নৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ অহা ৬২তম অধিৱেশনখনি ক্ৰমানুসাৰে আমি প্ৰগতি ৰাভা শাখা সমাজ ধূপধাৰাই উষ্ম আদৰণি জনাইছোঁ। উক্ত অনুষ্ঠানত তথা উক্ত অধিৱেশনখনিত আপোনালোকৰ সকলোৰে সহায় সহযোগিতা দিহা পৰামৰ্শ পোৱাৰ উদ্দেশ্যে আমি আপোনালোকক সকলোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ধন্যবাদ। মেম ৰাছন। সন্মানীয় দুৰ্নৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ আজি ৬১তম বাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি বন্ধুসকল, আগন্তুক ৬২তম বাৰ্ষিক অধিৱেশনখন আমাৰ আগন্তুক বছৰ ২০২৫ত ধূপধাৰা প্ৰগতি শাখাৰ সজনত অনুষ্ঠিত হ'ব আৰু তেখেতসকলে ৰাজহুৱাভাৱে আজি আমাক নিমন্ত্ৰণ জনাইছে আৰু তেখেতসকলে যি আপ্যায়ন বা নিমন্ত্ৰণ ৰক্ষা তেখেতক নিমন্ত্ৰণ দিছে। গতিকে আমি তেখেতসকলৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমি আগন্তুক ২৫ চনত তেখেতসকলৰ সমাজলৈ গৈ এই অধিৱেশনখন পৰিচালনা কৰাৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাম। তেখেতসকলৰ আমন্ত্ৰণক আমি আমন্ত্ৰণ ৰক্ষা কৰিলোঁ। প্ৰগতি ৰাভা শাখাৰ সমূহ ৰাইজৰ সন্মুখত আমি জ্ঞাত কৰাইছোঁ যাতে আগন্তুক ২৫তম বাৰ্ষিক ২০২৫ চনৰ যি অধিৱেশন হ'ব সেই অধিৱেশনত আপোনালোকৰ আমন্ত্ৰণ আমি ৰক্ষা কৰিছোঁ আৰু তাত আমি সদন বলে আমি তাত গৈ অভিৱৰ্তন আমি পৰিচালনা কৰিম। ধন্যবাদ। দুৰ্নৈ পূৰ্বাঞ্চল ৰাভা সমাজ জিন্দাবাদ। দুৰ্নৈ পূৰ্বাঞ্চল ৰাভা মহিলা সমাজ জিন্দাবাদ। দুৰ্নৈ পূৰ্বাঞ্চল ৰাভা যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ। এতিয়া আমি দৰংগিৰি ৰাভা শাখা সমাজৰ সৌজন্যত অনুষ্ঠিত হোৱা ২১তম বাৰ্ষিক অধিৱেশনত আগন্তুক ৬২তম বাৰ্ষিক অধিৱেশনখন যিহেতু প্ৰগতি শাখাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব, গতিকে আমি আলহী দলটোক আজিয়ে অভিনন্দন প্ৰাৰ্থনা জনাই